মানুহজনৰ উপাধিটো শুনিলে লাগে অনা অসমীয়া, কিন্তু মাতে কথাই সংস্কাৰেৰে তেওঁ খাটি অসমীয়া। মানুহজনৰ নাম দেৱীপ্ৰসাদ বাগ্ৰদীয়া। যেন জ্যোতিপ্ৰসাদৰ যোগ্য উত্তৰসূৰী দেৱীপ্ৰসাদ। অসমৰ সাহিত্য সংগীত ক্ষেত্ৰলৈ অনন্য অৱদান তেওঁৰ। এইগৰাকীয়ে সেইগৰাকী স্বনামধন্য ব্যক্তি ডিব্ৰুগড়ৰ দেৱীপ্ৰসাদ বাগ্ৰদীয়া। বাগ্ৰদীয়াৰ শিপাডাল যদিও ৰাজস্থানৰ অৰ্থাৎ মাৰোৱাৰী সম্প্ৰদায়ৰ, তথাপি তেওঁ কামে কাজে মাতে কথাই সংস্কাৰেৰে চিন্তাৰে 100% খাটি অসমীয়া। আজীৱন অসমীয়া সংগীত আৰু ভাষা সাহিত্যৰ সংৰক্ষণ আৰু প্ৰচাৰৰ বাবে কাম কৰি আহিছে চাহ উদ্যোগপতি পৰিয়ালৰ এইগৰাকী বিশিষ্ট অসমীয়াই। এয়া চাওক তেখেতৰ ঘৰত থকা সংগ্ৰহালয়। এই ডিজিটেল যুগতো দেৱীপ্ৰসাদ বাগ্ৰদীয়াৰ বাসগৃহত যেন সময় থমকি ৰৈ যায়। 50ৰ পৰা 80ৰ দশকৰ গ্ৰামোফোন, টেপ ৰেকৰ্ডাৰ, ট্ৰেঞ্জিষ্টৰ ৰেডিঅ', পুৰণি কেমেৰা সকলো সংগ্ৰহ কৰি সাঁচি ৰাখিছে তেওঁ। জ্যোতি বিষ্ণুৰ পৰা হেমাংগ বিশ্বাস, ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকাৰ অমূল্য সৃষ্টিৰাজি সংগ্ৰহ কৰি ৰাখিছে তেওঁ। যেন অসমৰ সাংস্কৃতিক ইতিহাসৰ এক জীৱন্ত দলিল বাগ্ৰদীয়াৰ ঘৰখন। মোৰ এটা আগৰ পৰাই প্ৰথম ল'ৰালি কালৰ পৰাই এটা হেৰি আছিলে যে সংগ্ৰহ কৰি পেলাই, কিন্তু মই বেছি গুৰুত্ব দিয়া নাছিলোঁ। কিন্তু 1980 চনমানৰ পৰা মই ভালকৈ সংগ্ৰহ কৰিম বুলি বস্তুবিলাক ৰাখিবলৈ ধৰিলোঁ। তেতিয়ালৈকে বহুতখিনি মই কৰিব নোৱাৰিলোঁ, আৰু এই যে ৰেকৰ্ড সংগ্ৰহ কৰিলোঁ, যেতিয়া ৰেকৰ্ড সংগ্ৰহ কৰিবলৈ লৈছোঁ তেতিয়ালৈকে ৰেকৰ্ড নতুন নোলোৱাই হ'ল, কিন্তু যিমান পাৰোঁ সেইখিনি সংগ্ৰহ কৰিলোঁ। কেৱল ইমানেই নহয়, গুৰু দুজনাৰ অমৰ সৃষ্টি বৰগীত আৰু কীৰ্তন ঘোষা, গুণমালা আদি হিন্দীলৈ অনুবাদ কৰি বৈষ্ণৱ সাহিত্য সংস্কৃতিক প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কাম কৰি গৈছে তেওঁ। জ্যোতিপ্ৰসাদৰ ৰচনাৱলীও হিন্দীলৈ অনুবাদ কৰি দেশজুৰি প্ৰচাৰৰ ব্যৱস্থা কৰিছে এইগৰাকী স্বনামধন্য অসমীয়াই। উপাধিটোহে ৰাজস্থানী, কিন্তু ককাকৰ দিনৰ পৰা তেওঁলোকৰ ঘৰখনত অসমীয়া মাত কথা আৰু কৃষ্টি সংস্কৃতিৰ চৰ্চা। সেই প্ৰাণৰ সংস্কৃতিক দেশৰ অন্য লোককো জনাবলৈ সদায়েই কাম কৰি গৈছে দেৱীপ্ৰসাদ বাগ্ৰদীয়া নামৰ এইগৰাকী ব্যতিক্ৰমী অসমীয়াই। আমাৰ গাঁৱৰ লগতে সকলো, আমি ঘৰতো যেতিয়া ককাই ভাই কথা পাতোঁ আমি অসমীয়াতে কথা পাতোঁ। শেষত এনেকুৱা এটা হ'ল যে মই নিজৰ লগত কথা পাতোঁ, যেতিয়া মই নিজৰ কথা এটা চিন্তা কৰোঁ সেইটো মই অসমীয়া ভাষাতে কৰোঁ। অসমীয়া ভাষাই তেনেকৈ আমাৰ সকলো ফালৰ পৰা আমাৰ মাতৃভাষা হ'ল। আচলতে দেৱীপ্ৰসাদ বাগ্ৰদীয়াৰ দৰে লোক সমাজৰ বাবে সেতুস্বৰূপ। দুখন ভিন্ন সমাজ বা দুটা ভিন্ন সম্প্ৰদায়ৰ মাজত সম্প্ৰীতিৰ সাঁকো গঢ়া এডাল সাঁকো। আমাক এনে সাঁকো আৰু অধিক লাগে। দেৱীপ্ৰসাদ বাগ্ৰদীয়া হওক তেনে সাঁকো গঢ়োতাৰ আদৰ্শ আৰু অনুপ্ৰেৰণা। ডিব্ৰুগড়ৰ পৰা খগেন দত্তৰ ৰিপৰ্ট, অসম লাইভ 24।